এইকেইদিন ইমানেই বেছি কুঁৱলী পৰিছে, মানে দুদিনমান ৰ'দ দিছিলহে, কিন্তু আকৌ সেই আৰম্ভ হ'ল কুঁৱলীৰ পৰা বহুত বেছি ঠাণ্ডা দিছে। এতিয়া 7:30 বাজিছে, কিন্তু তথাপিও মানে কুঁৱলী পৰিয়ে আছে, একো দেখাই নাপায়। তো ভাবিলোঁ যে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ইয়াৰ ৰাতিপুৱাই মই জুইশালীত বহি মুখ হাত ধুই কিনে পানী এগিলাচ খাই ল'লোঁ, কুহুমীয়া গৰম পানী। মানে ৰাতিপুৱা কুহুমীয়া গৰম পানী নাখালে মানে মোৰ দিনটো মানে গেছ উঠা আৰম্ভ কৰি দেই আৰু। তো তাৰপিছত ইয়াৰ চাহ পানী খাই ভিতৰত আহি কেনে বিচনাখন ঠিক কৰিলোঁ, আৰু ইয়াৰ গা পা ধুই দেখিলোঁ যে ঘৰত খানাৰ আয়োজন চলিছে। মানে ওচৰৰে খুৰীহঁতে বোলে পইচা তুলি খানা খাব। তো সেইকাৰণে গোটেইবিলাকে লগ হৈ খানা এটা খোৱাৰ কথা ভাবিলে। আৰু একেদিন ইমানেই মানে খানা চলিছে, 31 তাৰিখৰ পৰা আৰম্ভ কৰি 31 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি মানে ঘৰত মানে একেৰাহে কিবা নহয় কিবা এটা খানা হঠাৎ ওলায়েই আছে। তাৰপিছত মই চাহ খাই বোলে খুৰীহঁতে চাহ খাবৰ কাৰণে নিমকি আনিব গ'লোঁ, আৰু আহি দেখোঁ যে মায়ে ভাজি বনাই আছিলে। আৰু মই ঘৰত আহি কিনে চাহ খালোঁ, ৰুমৰ ভিতৰত আহি কিনে প্লাষ্টিকৰ কাপেৰে। বাৰু ইফালে আকৌ বাহিৰত যাই দেখিলোঁ যে মাংস বনাই দিছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। পিছে আজিলৈ আহিছোঁ, বাই।